Hello everyone and welcome back to my YouTube channel. Hope you guys are doing well. So আজিৰ ভিডিঅ'টোত মই বেসিক্যালি মেৰিট লিষ্টত কিমান পাৰ্সেন্টেজ যায় বা কিমান কাট অফ হয় তাৰ ওপৰত বনাইছো। সো মই যেতিয়া এপ্লাই কৰিছিলো তেতিয়া আছিল ফেব্ৰুৱাৰী মাহত আৰু তাৰ যেহেতু পোষ্টিং খিনি হৈ গল তাৰ পাছত 2023 ফেব্ৰুৱাৰীৰ ভেকেন্সিৰ পাছত মে মাহত আৰু জুলাই মাহত ভেকেন্সি ওলাইছিলে। সো অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই ডেসক্ৰিপশনত দি দিছো, তাতে তোমালোকে লিংকটোত ক্লিক কৰিবা আৰু মই যেনেকৈ এই পেজটো পাইছো তোমালোকে এই পেজটো ডাইৰেক্টলি থ্ৰু দা লিংক আহিব পাৰিবা। আৰু ইয়াতে মই দেখিছানে যোনখন GDS 2023 শিডিউল 2 বুলি আছে, তাতে মানে জুলাই মাহৰ আছিল আৰু ইয়াতে দেখিছা সাপ্লিমেন্টাৰী লিষ্ট কেখন আছে 6খন আছে। আৰু তাৰ ওপৰত তোমালোকে দেখিছা মানে লেফট সাইডে চাবা ক্যান্ডিডেটস কৰ্নাৰ বুলি আছে, তাতে নোটিফিকেশন হক ৰেজিষ্ট্ৰেচন বা এপ্লাই অনলাইন গোটেইখিনি নোটিস ইয়াতে পোৱা যায়। আৰু তোমালোকে ইয়াৰ জৰিয়তে মানে নিজেই যিকেইখন মেৰিট লিষ্ট আছে চেক কৰিব পাৰিবা। মই এতিয়া মানে যোনখিনি GDS স্পেশাল ড্ৰাইভ মে মাহত ওলা ভেকেন্সিৰ ক্যান্ডিডেটছৰ মানে সাপ্লিমেন্টাৰী লিষ্ট কেখন দেখাব লৈছো। ইয়াতে মানে 10খন ওলাইছে হা। সো মই প্ৰথমতে তোমালোকক 10 নম্বৰখন দেখাব গৈছো, তাত কাট অফ কিমান গৈছিলে আৰু এটো আসাম সাৰ্কেল যেহেতু সিলেক্ট কৰিছো কাৰণ তোমালোকে অসমৰ পৰা এপ্লাই কৰিবা। আৰু ইয়াতে দেখিছানে ST ৰ 72, UR 96 92, তাৰ পাছত SC ৰ 88, OBC ৰ 87, তাৰ পাছত ডিভিজন লৈ বেলেগ বেলেগ হৈছে। ফালে আছে কাছাৰ ডিভিজন, ডিব্ৰুগড় ডিভিজন, নলবাৰী ডিভিজন। সো তোমালোকে এনেকৈ ডাউনলোড কৰিবা আৰু এটা ওভাৰঅল মানে নিজে এনালাইজ কৰিব পাৰিবা যে কাট অফটো কিমান গৈছে। এইখন হৈছে মে মাহত যিবিলাক ভেকেন্সি ওলাইছিলে। মে মাহত একচুয়ালি 1138 টা ভেকেন্সি ওলাইছিলে আৰু এইখন হৈছে 10 নম্বৰ লিষ্ট। 10 নম্বৰ লিষ্টৰ পাছত মেবি আকৌ ওলাবও পাৰে বা নোলাবও পাৰে কাৰণ এতিয়ালে এইখিনি পোষ্ট মানে পোষ্টিং কমপ্লিট হোৱা নাই মে মাহৰ। তাৰ পাছত যেহেতু 10 নম্বৰখন দেখালো, এতিয়া 1 নম্বৰখন দেখাব ট্ৰাই কৰিম কাৰণ ফাৰ্ষ্টতে সেইখন মেৰিট লিষ্টে ওলাইছিলে। আপোনালোকৰ মানে WPS যদি অফিচ আছে তাতে ডাউনলোড কৰি চাব পাৰা। সো এইখন হৈছে ফাৰ্স্ট মেৰিট লিষ্ট আৰু যেহেতু ভেকেন্সি বহুত আছিলে 1138 তোমালোকে ইয়াতে দেখিব পাইছা। মানে ইয়াতে থাকিব তোমাৰ ডিভিজনৰ নাম, তোমালোকে কোনটো পোষ্ট অফিচত পাইছা বা তোমালোকে কোনটো পোষ্টত এপ্লাই কৰিছিলা, তোমালোকৰ ক্যাটেগৰি কি, তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব, তোমালোকৰ নাম থাকিব, তোমালোকৰ পাৰ্সেন্টেজ থাকিব, ক্যাটেগৰি থাকিব, OBC হয় নে UR হয় নে, তোমালোকৰ জেন্ডাৰ থাকিব আৰু কোনটো ডিভিজনৰ আন্ডাৰত মানে কাছাৰ ডিব্ৰুগড় গোটেইখিনি আছে। আৰু ইয়াতে মই গোটেইখিনি ক'বলৈ নাযাওঁ কাৰণ তোমালোকে অফিচিয়েল ওয়েবসাইটটোত ক্লিক কৰিবা আৰু ক্লিক কৰি গৈ যেতিয়া এই পেজটো পাবা তাতে নোটিফিকেশন যোনটো কৰ্নাৰ আছে লেফট সাইডে তাতে চাবা তোমালোকে মে আৰু জুলাই বুলি দেখা পাবা। তাতে ক্লিক কৰি নিজৰ আসাম সাৰ্কেলটো সিলেক্ট কৰিবা আৰু তাতে গোটেই লিষ্ট কেখন আহি যাব। তোমালোকে নিজৰ মোবাইলত ডাউনলোড কৰিবা, ডাউনলোড কৰি অলপ এনালাইজ কৰিবা, তেতিয়া গম পাবা যে কাট অফ কিমান গৈছে। মই ইমান বেছিকে দেখাই থকা নাই বাৰু যেহেতু আজিকালি সবৰে ঠাইত এন্ড্ৰইড মোবাইল আছে, তোমালোকে মোবাইলতে চেক কৰিব পাৰিবা। সো তোমালোকে জানা এইটো চাকৰি পাৰ্সেন্টেজৰ বেসিছত হয়, ডকুমেন্ট ভেৰিফিকেশন কৰা হয় আৰু অলৰেডি মই এটা ভিডিও ডকুমেন্টছৰ কথা কৈছো, তোমালোকে চাই ল'বা। মানে ডকুমেন্টছখিনি আগতীয়াকৈ ৰেডি ৰাখিবা কাৰণ 2024ত এতিয়ালে মানে ভেকেন্সি ওলোৱা নাই। ওলাব মানে মোস্ট প্ৰবেবলি জুলাই মাহত ওলাব লাগে। বহুতে মোক হেতু কথা সুধি আছিল যে বা কেতিয়া আপকামিং ভেকেন্সি আহিব। সো 2023 তিনিবাৰ ওলাইছিলে। মই যেতিয়া কৰিছিলো ফেব্ৰুৱাৰীত, তাৰ পাছত ফেব্ৰুৱাৰীৰ পাছতে মে'ত ওলালে, মে'ৰ পাছত জুলাই ওলালে আৰু মে'ত যোনখিনি ভেকেন্সি ওলাইছিলে তাৰ পোষ্টিং এতিয়ালে কমপ্লিট হোৱাই নাই। মানে তোমালোকে দেখিছা 10 নম্বৰ মেৰিট লিষ্ট পাইছেগে আৰু 11 নম্বৰখনো আহিব পাৰে যদি 10 নম্বৰ থাকা কোনোৱে যদি তাতে ডকুমেন্টছৰ কাৰণে বা কিবা কাৰণত জয়েন কৰিব নোৱাৰে। সো তেনেকুৱাই হয় আৰু সেই কাৰণে মই কৈছিলো যে এপ্লাই কৰাৰ আগত তোমালোকে এবাৰ চেক কৰি ল'বা। আৰু যেহেতু 2024 এতিয়ালে ওলোৱা নাই ভেকেন্সি, 15 জুলাইৰ ভিতৰত ওলাব লাগে, মানে 15 জুলাইত ওলাব লাগে কাৰণ ইয়াতে মই চালো অফিচিয়েল কোনো ধৰণৰ নোটিস ইয়াতে পাবলিশড হোৱা নাই যে 15 জুলাইতে ওলাব, কিন্তু মোস্ট প্ৰবেবলি জুলাই মাহতে ওলাব লাগে। তোমালোকে নিজেও চেক কৰি থাকিবা, ইয়াতে গম পাবা যেহেতু মই ওয়েবসাইটটো তলত দি দিছো আৰু মই নিজেও কৈ দিম যেতিয়া নোটিফিকেশন আউট হ'ব। সো আজিলৈ আহিছো, বাই বাই।